আজিৰ ভিডিঅ'ত আমি ক্ৰিমিনাল কেছ এটা কেনেকৈ ট্ৰায়েল হয়, ইনভেষ্টিগেশ্যন হোৱা, পুলিচে এৰেষ্ট কৰা, কেনেকৈ ইনভেষ্টিগেশ্যন কৰে, কোৰ্টত কেনেকৈ ট্ৰায়েল চলে, কেনেকৈ প্ৰচেছটো চলে, তাৰপিছত কেনেকৈ তাৰটো জাজমেণ্টটো কেনেকৈ দিয়ে, জাজমেণ্টটো হোৱা এপিল কৰালৈকে এই সকলোবিলাক আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। মই এডভোকেট সাদ্দাম হুছেইন। আজি এইটো ভিডিঅ'ত ক্ৰিমিনেল ট্ৰায়েল এটা পুলিচে যেতিয়া ইনভেষ্টিগেশ্যন কৰে এজন একিউজডক ধৰাৰ পৰা এভিডেন্সবিলাক কালেক্ট কৰা, কোৰ্টত এই কেছটো ট্ৰায়েল হোৱা, এই সকলোবিলাক কি হয় ক্ৰিমিনেল ট্ৰায়েল বুলি ক'ব পাৰি আমি। এতিয়া বৰ্তমান কি হৈছে, আগৰ যোনবিলাক এক্ট আছিলে IPC, CRPC, ইণ্ডিয়ান এভিডেন্স এক্ট, এইবিলাক মেজৰ এক্ট হয়, এইবিলাক কি কৰিছে চেঞ্জ কৰিছে। চ' তাৰ পৰা IPCৰ সলনি কি কৰিছে BNS মানে ভাৰতীয় নাগৰিক সুৰক্ষা, ভাৰতীয় ন্যায় সংহিতা, আৰু BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, আৰু IPC এইটো হৈছে আমাৰ ইণ্ডিয়ান এভিডেন্স এক্ট মানে IEA, এইটো হৈছে আমাৰ BSA মানে ভাৰতীয় সুৰক্ষা সংহিতা। এই তিনিটা মেজৰ এক্ট আমাক ফ'ল' কৰিব লাগে। ক্ৰিমিনেল কেছ চলোৱাৰ কাৰণে কোৰ্টত যোনটো মানে প্ৰচেছ অৱলম্বন কৰে সেইটো হ'ল আমাৰ BNSS মানে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আৰু এইটো প্ৰচেছ আৰু এইটো আমাৰ ক্ৰিমিনেল কেছবিলাক কেনেকৈ চলাই ল'ব আৰু তাৰে যোনবিলাক আমাৰ পানিছমেণ্ট দিয়া আছে, প্ৰভাইড কৰা আছে, সেইটো হৈছে আমাৰ BNS মানে ভাৰতীয় ন্যায় সংহিতা। ইয়াতে আমাৰ পানিছমেণ্টবিলাক উল্লেখ কৰা আছে। তাৰ পৰা আমি চাই কেনে আৰু যোনটো মই প্ৰচেছ এপ্লাই কৰোঁ সেইটো আমাৰ হ'ল BNSS। ঠিক আছে। এতিয়া কোৰ্টৰ টাইপছবিলাক আছে ইয়াতে। কোৰ্টৰ টাইপছ আমাৰ একচুৱেলি বহুত ধৰণৰ কোৰ্টছ আছে, কিন্তু আমি একচুৱেলি 4টা কোৰ্টত আমি একচুৱেলি ফ'কাছ কৰিব লাগিব। এইটো হ'ল আমাৰ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টছ হয়, এটা আমাৰ মেজিষ্ট্ৰেট কোৰ্টছ হয়। তাতে বহুতো থাকিব আমাৰ কোৰ্ট থাকিব, এনেকুৱা জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, SDJMS, SDJM, তাৰপিছে এডিশ্যনেল CGM, সকলো আমাৰ কি হয় মেজিষ্ট্ৰেট কোৰ্টত আহে। তাৰপিছত আমাৰ ছেকেণ্ড ক্লাছ 2 নম্বৰত আছে আমাৰ ছেশ্যনছ কোৰ্টবিলাক, ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যনছ কোৰ্ট। তাৰপিছত আমাৰ হাই কোৰ্ট, তাৰপিছত আমাৰ সুপ্ৰিম কোৰ্ট। ঠিক আছে। কিন্তু ইয়াতে হ'ল আমাৰ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট কি হয় নিজে ইণ্ডিপেণ্ডেণ্ট হয়, কিন্তু মেজিষ্ট্ৰেট কোৰ্ট আৰু ছেশ্যন কোৰ্টবিলাক কি হয় হাই কোৰ্টৰ আণ্ডাৰত আহে। ঠিক আছে। আৰু হাই কোৰ্ট কি হয় নিজে ইণ্ডিপেণ্ডেণ্ট হয়, নিজে সকলো জাজমেণ্টবিলাক দিব পাৰে। বহুত তেওঁ মানে কনষ্টিটিউশ্যনে পাৱাৰ দিছে, he can take any he can provide, the high court can provide any order on any judgment. কিন্তু সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, এই হাই কোৰ্টৰ জাজমেণ্টবিলাক অলপ চেঞ্জহে কৰিব পাৰে, কিন্তু হুকুম কৰিব নোৱাৰে আপুনি এনেকৈ কৰিব, ইউ কেন ডু ডেট, এনেকৈ হুকুম কৰিব নোৱাৰে। এতিয়া চাওক, যিকোনো কেছ হওক, সেইবিলাক কেছ কি কৰা হয় মেজিষ্ট্ৰেট কোৰ্টৰ পৰা আহে, এইবিলাক ষ্টাৰ্ট কৰা হয়। ডাইৰেক্টলি আমাৰ ছেশ্যন কোৰ্টত নাযায়, ডাইৰেক্টলি হাই কোৰ্টত নাযায়, এনেকৈ নাযায়। এইবিলাক কেছ কি কৰা হয় ডাইৰেক্টলি আমাৰ মেজিষ্ট্ৰেট কোৰ্টতহে ফাইল কৰা হয়। প্ৰথমতে চাওক, আপুনি কিছুমান এনেকুৱা আছে আপোনাৰ সেই পক্সৰ আণ্ডাৰত পৰে, মানে 18 বছৰৰ তলত ছোৱালীৰ লগত যোনটো ল'ৰা ছোৱালী যিয়ে হওক, ইয়াতে আপোনাৰ মেনশ্যন কৰা নাই ল'ৰা হওক বা ছোৱালী হওক, 18 বছৰৰ তলত যাৰ এজ হয়, তাৰ লগত যদি কোনো কোনো লিগেলি হয়, তেনেহ'লে ৰেপ হয় বা কিবি হ'ল, কোনো এছল্ট হ'ল, ছেক্সুৱেল এছল্ট হ'ল, চ' সিহঁতৰ কাৰণে কি হ'ব, ডাইৰেক্টলি এটা কোৰ্ট বহোৱা হৈছে, ইষ্টাব্লিছ কৰা হৈছে, সেইটো হ'ল স্পেচিয়েল কোৰ্ট, যোনবিলাক কি হয় আৰু এডিশ্যনেল ছেশ্যন কোৰ্টেই হয়, এডিশ্যনেল ছেশ্যন কোৰ্ট, সেইবিলাক স্পেচিয়েল কোৰ্ট কৰা হৈছে, যোনবিলাক কি হয় 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ লগত কি হয় ৰেপ হয়,
সেইবিলাক কেছ কি কৰা হয় সেই সেশন স্পেশাল কোৰ্টত যায় কিন্তু বাকি যোনবিলাক যিমানে কেছ হওক যেনেকুৱা মোটৰ ভেহিকল এক্ট হওক ডাউৰি প্ৰহিবিশ্যন এক্ট হওক BNS হওক তাৰপিছত আপোনাৰ ফৰেষ্ট এক্ট হওক যেনেকুৱা ধৰণৰ বহুতো এক্ট এইবিলাক কোতে ফলো কৰা হয় আমাৰ CRPC মেজিষ্ট্ৰেট কোৰ্টৰ পৰা ষ্টাৰ্ট কৰা হয় তাতে সেই কেছৰ টাইপটো আমি চাওঁ এতিয়া কেছৰ টাইপ আমাৰ এটা আছে আমাৰ FIR হয় পুলিচ যেতিয়া FIR লিখে কোৰ্ট পুলিচ ষ্টেচনত সেইটো কেছ সেইটো FIR ৰ যোগেদি আমাৰ এটা কেছ ষ্টাৰ্ট হয় বা কেতিয়াবা কি কৰা হয় পুলিচে FIR নিলিখে সিহঁতৰ পাৱাৰ আছে নিলিখাৰ মানে সেইটো মই পিছত কৈ আছো কিন্তু সেইটো কেতিয়াবা নিলিখে তো তাৰ পৰা কি কৰিব পাৰে আমি এজন মানুহে বা কমপ্লেইনটে কোত যাব পাৰে ডাইৰেক্টলি কোৰ্টত যাব পাৰে কোৰ্টত যাই কেনে সেইটো কমপ্লেইনটো লিখিব পাৰে বা এসপিৰ ওচৰতো কমপ্লেইন দিব পাৰে কমপ্লেইন টু SP দিব পাৰে বা মেজিষ্ট্ৰেটৰ ওচৰত ডাইৰেক্টলি এটা কমপ্লেইন লিখিব পাৰে ঠিক আছে এতিয়া এটা হল কি FIR যোগেদি আমি এটা কেছ ষ্টাৰ্ট হল বা কমপ্লেইন্টৰ যোগেদি এটা ষ্টাৰ্ট হল কমপ্লেইনটো আমি BNSS সেকশন 210 and 223 আন্ডাৰত আমি কমপ্লেইনটো লিখিব পাৰো মেজিষ্ট্ৰেটৰ ওচৰত কমপ্লেইন লিখিব পাৰো তাৰ পিছত চাওক আমি এই কমপ্লেইনটো যোনে মানে কমপ্লেইন কৰিব সেই ইয়াতে কি আছে কমপ্লেইন্ট এতিয়া আমি এখিনি বুজিলো যে কমপ্লেইন্ট কোনে হয় কমপ্লেইনেন্ট কোনে হয় একিউজড কোনে হয় ভিকটিম কোনে হ'ব মানে যাৰ ওপৰত মানে এখিনি প্ৰবলেম হৈ আছে বা যোনে মানে এই ভুক্তভোগী হয় ভুক্তভোগী ইনজুৰ্ড পাৰসন বা যাৰ ওপৰত মানে ইটো হৈছে কি কয় এটো যোনে মানে দুখ পাইছে আৰু সাপোজ এজন মানুহক মাৰিছে এ কি কৰিছে বিক মাৰিছে সো বি কি হ'ব ভিকটিম হ'ব ইয়াতে আৰু এ কি হ'ব আমাৰ এ হ'ব কি একিউজড হ'ব এ মানে দুখটো কৰিছে এ হ'ব একিউজড আৰু যোনে মানে এইখিনি কি কৰিব এই ঘটনাটো FIR দিব বা পুলিচৰ আগত ক'ব FIR দিব তাৰ মানে FIR লিখিব সেই মানুহজন কি হ'ব কমপ্লেইনেন্ট সাপোজ সেইজন মানুহে লিখানো মানে যোনজন মানুহক মাৰপিট কৰিছে সেই মানুহজনে যাই কেনে কমপ্লেইন FIR লিখিলে সেই FIR সেই ভিকটিমে কি হ'ব ইয়াতে কমপ্লেইনেন্ট হ'ব আৰু কেতিয়াবা কি হয় যে মানুহজন কি কৰে নিজে মানে সাপোজ এজন মানুহে আৰু এজন মানুহক মাৰি পেলালে ঠিক আছে এ কি কৰিলে বিক মাৰি পেলালে তো ইয়াতে কি হ'ব এটো মানুহ নাই যে সাপোজ থাৰ্ড পারসন এজনে চাইছে কলে যে স্যার মই এজন মানুহক চাইছো যে হে এ কি কৰিলে বি মানুহক মাৰি পেলালে কিন্তু স্যার মোৰ কথা নকব মোৰ ভয় লাগে সো মোৰ আইডেন্টিটি ডিসক্লোজ নকৰিব সো ইন দিস ম্যাটাৰ এ পুলিচ মে বি এ কমপ্লেইনেন্ট এতে কি কৰিব পাৰে হে পুলিচেও এজন কমপ্লেইনেন্ট হ'ব পাৰে ঠিক আছে সো ইয়াতে আমি তিনিটা ভাগত আমি এইখিনি ট্রায়াল আমি আলোচনা কৰিম প্ৰথমখিনি হ'ব যে ইনভেস্টিগেশন কৰাৰ লাগে মানে চাৰ্জশিট যেতিয়া পুলিচে কি কৰে চাৰ্জশিটটো মেজিষ্ট্ৰেটৰ ওচৰত সাবমিট কৰে সো তাৰ আগৰ টাইমখিনি কি কৰে হে পুলিচে এই গটেখিনি ইনভেস্টিগেশন কৰে এভিডেন্স কালেক্ট কৰে ঠিক আছে এটো হল প্ৰথম ষ্টেজত আমি এখিনি আমি আলোচনা কৰিম সেকেন্ড ষ্টেপত কি কৰিম কোৰ্টত যোনখিনি মানে কোৰ্ট ট্রায়াল হয় কোৰ্টত আপোনাৰ কেস ট্রায়ালটো হ'ব কেসটো চলিব কেনেকে সেই গটেখিনি প্ৰসেস আমি সেকেন্ড ষ্টেপত আমি আলোচনা কৰিম থাৰ্ড ষ্টেপত কি হ'ব কোৰ্টত মানে কি কৰিব জাজমেন্ট দিব বা আমি এপিল কৰা হ'ব যদি if a person cannot satisfy with the judgment of court then he can appeal to the high court এনেকে সুপ্ৰিম কোৰ্টত কি কৰিব পাৰে এপিল কৰিব পাৰে বা তেতিয়া যদি হিয়তে হেইখিনি অৰ্ডাৰত জাজমেন্টত যদি স্যাটিসফাই নহয় তেও মার্সি পিটিশন কৰিব পাৰে ন দয়া পিটিশনটো ফাইল কৰিব পাৰে সো ফার্স্ট পার্টত আহিছো আমি কেনেকে পুলিশ ইনভেস্টিগেশন চলিব সো ইয়াতে সেকশন 173 BNSS ৰ আন্ডাৰত এ পুলিশ ক্যান রাইট FIR লিখিব পাৰে তাৰ পিছে সেকশন যদি নন ভেলিবল অফেন্স হয় তো ইয়াতে কি কৰিব পাৰে পুলিচে হে মেজিষ্ট্ৰেটৰ পৰা পাৰমিশন ল'ব লাগিব বা মেজিষ্ট্ৰেটৰ পৰা ওয়াৰেন্ট ল'ব লাগিব ওয়াৰেন্ট লোৱাৰ পিছত হে
পিছতহে পাৰ্চনজনক কি কৰিব এৰেষ্ট কৰিব পাৰে আৰু যদি সেই যোনটো সেকশনত মানে যদি নন বেলেবল অফেন্সৰ আন্ডাৰত পৰে তেতিয়া কি কৰিব পাৰে সেই পুলিশজনে 35 section 35 of BNSS or আন্ডাৰত উইদাউট ৱাৰেণ্টত সেই মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে এৰেষ্ট কৰিব পাৰে আৰু কেতিয়াবা কি হয় এই ৱাৰেণ্ট কিয় বাহিৰ কৰিব নালাগে কাৰণ এতিয়া চাওক মানুহজনক মাৰি আছে এনেকুৱা ইনফৰমেশন পাইছে যে এই কি কৰিছে বিগ মাৰি আছে সো এনেকুৱা সিচুৱেচন হ'ব পাৰে ইয়াতে সেই এফআইআৰ তে 173 আন্ডাৰত লিখিব নে যাই কেনে ডাইৰেক্ট সেই মানুহজনক বচাব তেওঁ আগতে কি কৰিব সেই মানুহজনক আগতে বচাব এফআইআৰ লিখাতকে তো 173 তো আছে তো কেতিয়াবা কি কৰিব পাৰে যে এফআইআৰ লিখাৰ আগতো মানুহজনক ধৰিব পাৰে এৰেষ্ট কৰিব পাৰে তাৰ পিছত আই কেনে এফআইআৰ টো লিখিব পাৰে ঠিক আছে এতিয়া কি কৰিব এই নন বেলেবল অফেন্স হলে তেও 7 দিনৰ তেও কি কৰিব নন বেলেবল অফেন্স আৰু ইয়াতে কি হৈছে সেকশন 49 BNSS ৰ আন্ডাৰত সেই মানুহজনক তেও পুলিশে কি কৰিব পাৰে তালাচি লব পাৰে তেও যদি কিবা শৰীৰৰ ভিতৰত কিবা কিবি লুকাই ৰাখিছে বা 185 সেকশন 185 BNSS ৰ আন্ডাৰত তেও সেইখিনি ঠাইৰো ডিটেইলছ খিনি লব পাৰে বা ইনভেষ্টিগেশন কৰিব পাৰে সোৱাচিতা চেক কৰিব পাৰে তালাচি লব পাৰে তাতে কিবা কিবি ৰাখিছে নেকি হেতু জাগা যত মানে হে পাৰ্সনক মানে ধৰিছে এখিনি তাৰ পিছত আছে কি এই 36 সিৰ আন্ডাৰত 36 সিৰ আন্ডাৰত কি কৰিব পাৰে পুলিশজনে কি কৰিব লাগিব হে তাৰ ফ্যামিলি বা তেওঁৰ ক্লোজ পাৰ্সনছক বা ক্লোজ ৰিলেটিভছক কি কৰিবলৈ ইনফৰ্ম কৰিব লাগিব কেতিয়াবা কি হয় ইনফৰ্ম কৰিব নোৱাৰে বাই পোষ্ট পঠাব পাৰে সৰি বাই পোষ্ট নহয় তেওঁৰ ওচৰত কেতিয়াবা কি কৰিব পাৰে এই কনস্টেবলকো হেতৰ ফ্যামিলিৰ ওচৰত পঠাই তো ইনফৰ্ম কৰিব পাৰে যে আপোনাৰ পাৰ্সনজন কি হৈছে এৰেষ্ট হৈছে এইটো অফেন্সৰ কাৰণে ঠিক আছে আৰু কি কৰিব পাৰে যিমানখিনি মানে বস্তু বাহিনী তাৰ পৰা কাষ্টডি ৰখা হৈছে বাহিৰ কৰিছে বা জব্দ কৰিছে সেইখিনি বস্তু কি কৰিব পাৰে কাষ্টডিত মানে ৰাখি দিব পাৰে তাৰ ৰিসিপ্টটো এই একিউজ পাৰ্সনক দিব পাৰে তাৰ পিছত চাওক এই একিউজ পাৰ্সনজনক সেই পুলিশে সেকশন 51 52 53 30 184 397 BNSS ৰ আন্ডাৰত সেই মানুহজনক সেই একিউজ পাৰ্সনজনক কি কৰিব পাৰে মেডিকেল এক্সামিনেশনৰ কাৰণে মেডিকেলত লৈ যাব পাৰে তাৰ পিছে আমাৰ সেকশন 30 ৰ আন্ডাৰত সেকশন 30 BNSS ৰ আন্ডাৰত পুলিশ যিকোনো ডক্টৰে এজন ইনজুৰ্ড পাৰ্সনক ৰোগী পাৰ্সনক কি কৰিব পাৰে চিকিৎসা কৰিব পাৰে উইদাউট পাৰমিশন অফ দা পাৰ্সন সেই মানুহজনৰ উইদাউট পাৰমিশনতো সেই মানুহজনৰ জীৱন ৰক্ষা কাৰণে তেওঁক মানে চিকিৎসা কৰিব পাৰে আৰু সেকশন 200 BNSS ৰ আন্ডাৰত এজন ডক্টৰে cannot deny to treatment of the person he personজনক ট্ৰিটমেন্ট কৰাৰ কাৰণে ডিনাই কৰিব নোৱাৰিব আৰু সেকশন 30 ৰ আন্ডাৰত যদি ইন কেস এই কেছটো কি হয় ৰেপ কেছ হয় বা মাৰ্ডাৰ কেছ হয় তেতিয়া কি কৰিব লাগিব বা ৰেপ কেছ হয় তেতিয়া মানে হেই ডক্টৰজনে উইদিন 7 days ৰিপৰ্টটো কি কৰিব লাগিব have to submit to the magistrate ওচৰত সেই ইখিনি ৰিপৰ্টখিনি সাবমিট কৰিব লাগিব আৰু ইয়াতে আপোনাৰ এতে কি কৰিব লাগে যদি ৰেপ কেছ হয় পিউবিক হেয়াৰৰ স্যাম্পল লোৱা হয় সিমেনৰ যদি লৰা হয় তাৰ সিমেন স্যাম্পল লোৱা হয় মানে টেষ্ট কৰাৰ কাৰণে দুজনৰ DNA টেষ্ট কৰা হয় তাৰ পিছে আৰু ভিসিনাৰ সাইটৰ পৰা হেই টেষ্ট লোৱা হয় টেষ্ট কৰাৰ কাৰণে লয় স্যাম্পল লোৱা হয় এতিয়া চাওক যদি কেছটো ভেলিবল হয় তেনে হলে
সেকশন 478 BNSSৰ আন্ডাৰত পুলিচে কি কৰিব পাৰে পুলিচে তাৰ পৰাই এই কোৰ্টৰ এই পুলিচ কাস্টডিৰ পৰাই মানে তেওঁ বিল ই কৰিব পাৰে নোটিছ দি এৰি দিব পাৰে ৰিলিজ কৰিব পাৰে মানে বেল কেতিয়াবা বেল বন্ড খোজে কেতিয়া কৰিব পাৰে তো যেতিয়া মানে তেওঁ মানে চালে যে প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰাৰ পিছত সাফিচিয়েন্ট মানে এভিডেন্স নাপালে বা কি হল সেই সেকশনটো কি হল ভেৰিয়েবল হয় তাৰ কাৰণে তেতিয়া এতিয়া হল the section যদি আৰু এই কেছটো যদি কি হয় অলপ গ্ৰেভিয়াস কেছ হয় মানে ডাঙৰ কেছ যদি হয় যেনেকুৱা ৰেপ কেছ হয় section 64 আন্ডাৰত ৰেপ কেছ BNS section 64 আকৌ section 103 murder case 103 BNS সৰ আন্ডাৰত মাৰ্ডাৰ যদি হয় মাৰ্ডাৰ কেছ যদি হয় তেতিয়া এটো নন বেলেবল অফেন্স হয় তেতিয়া কি হ'ব এই পুলিচে তেওঁক মানে এৰিব নোৱাৰিব আৰু কি কৰিব লাগে 24 hours a police officer have to provide the accused person before the magistrate এটা 24 ঘণ্টাৰ ভিতৰত তাতে প্ৰভাইড কৰিব লাগিব আৰু কি হৈছে যে সেকশন 58 BNSS ৰ আন্ডাৰত পুলিচৰ ওচৰত কি আছে এই পুলিচৰ ওচৰত হেখিনি এটোৰ আন্ডাৰতে মানে কি কৰিব লাগিব সেই পাৰসনজনক হে ম্যাজিষ্ট্ৰেটৰ ওচৰত 24 ঘণ্টাৰ ভিতৰত প্ৰভাইড কৰিব লাগিব কিয় কাৰণে কাৰণ আৰু ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা আছে ইম্পৰ্টেন্ট নোটস আছে যে কি আপোনাৰ যদি কেছটো কি হয় সেকশন বিলাক যদি কি হয় less than 7 years হয় বা নন বেলেবল অফেন্স হয় তেতিয়া কি কৰিব লাগিব হে পাৰসনজনক মানে ৰিলিজ কৰিব লাগিব ঠিক আছে আৰু যদি অ্যাৰেষ্ট কৰিছে মানে অ্যাৰেষ্টে কৰিব নোৱাৰিব অ্যাৰেষ্ট যদি কৰিছে তেনেহলে এটোক ৰিলিজ কৰিব লাগিব আৰু যদি নহয় অ্যাৰেষ্ট কৰিব লাগে প্ৰয়োজন আছে তেনেহলে হেবিলাক ক'ব লাগিব যে কিউ অ্যাৰেষ্ট কৰিছে ইমান কি ইম্পৰ্টেন্ট হয় আৰু ইম্পৰ্টেন্স খিনি ক'ব লাগিব আৰু কি হয় আৰু যদি বহুত ইম্পৰ্টেন্ট হয় তাৰ মানে হেতু ক'ব লাগিব আৰু যদি ৰংলি মানে তেও কি কৰিছে অ্যাৰেষ্ট কৰি থাকে অ্যাৰেষ্ট কৰে তেনেহলে এটো কন্টেম্প্ট অফ কোৰ্ট হ'ব কাৰণ এটা কেছ ল মানে প্ৰপাৰ ক্লিয়াৰলি মেনশন কৰিছে অৰ্নেশ কুমাৰ ভাৰ্সেস ষ্টেট অফ বিহাৰ যেটো কি 2 জুলাই 2014 ত মানে জাজমেন্ট হৈছিল সুপ্ৰিম কোৰ্টে জাজমেন্ট দিছিল তাতে স্পষ্ট কৰি গাইডলাইন কৈছে হাই কোৰ্টে জাজমেন্টটো দিছিল হাই কোৰ্টে ক্লিয়াৰলি কৈছে যে যদি 7 ইয়াৰ্ছৰ আন্ডাৰত থকা সেকশনৰ আন্ডাৰত যদি কোনো অফেন্স হয় আৰু এই অফেন্স হে পাৰসনজনক মানে অ্যাৰেষ্ট কৰিব নোৱাৰে যদি কৰিব লাগে যদি বহুত ইম্পৰ্টেন্ট হয় তেতিয়া হে কৰিব পাৰিব আদাৰৱাইজ কৰিব নোৱাৰিব আৰু যদি কৰিছে কিয় কৰিছে কৰিলে মানে নোটিস তাতে মানে থানাত মানে বহাই থব নোৱাৰিব ঠিক আছে আৰু ডাইৰেক্টলি ম্যাজিষ্ট্ৰেট ওচৰতহে ম্যাজিষ্ট্ৰেট যেতিয়া তেও মাতিব তেতিয়া যাব পাৰিব আৰু কি কৰিব লাগিব সেই ডাঙৰ কেছ বিলাক সেই ডাঙৰ যেনেকুৱা মাৰ্ডাৰ কেছ বা ৰেপ কেছ হেবিলাকৰ বাবে 24 আৱাৰ্ছৰ ভিতৰত সেই মানুহজনক ম্যাজিষ্ট্ৰেট ওচৰত প্ৰভাইড কৰিব লাগিব আৰু কি কৰা হয় 24 আৱাৰ্ছৰ ভিতৰত কি কৰিলে ম্যাজিষ্ট্ৰেটৰ ওচৰত প্ৰভাইড কৰিলে পুলিচে এটা পুলিচে কি কৰিলে চালে যে বহুত মানে ইম্পৰ্টেন্ট আছিল মানুহজনক আৰু মানে লাগিছিল বহুত ইনভেষ্টিগেশ্যন কৰিব লাগিব আৰু বহুত এভিডেন্স কালেক্ট কৰিব লাগিব মানুহজনৰ মানে বহুত প্ৰয়োজন হয় তেতিয়া কি কৰিব পাৰে এই ম্যাজিষ্ট্ৰেটৰ ওচৰত মানে পিটিশন দিব পাৰে যে সেকশন 187 BNSS ৰ আন্ডাৰত এই ম্যাজিষ্ট্ৰেটৰ ওচৰত মানে পিটিশন দিব পাৰে যে হক মানে 187 BNSS ৰ আন্ডাৰত মানে ম্যাজিষ্ট্ৰেটৰ পাৱাৰ আছে তেওঁক মানে পুলিচ কাস্টডিত দিয়াৰ কাৰণে যেতিয়া মানে পুলিচে মানে বিচাৰে মানুহজনক পুলিচ কাস্টডি বিচাৰে মানে আৰু ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আৰু প্ৰপাৰ এভিডেন্স কালেক্ট কৰাৰ কাৰণে বাকি সুধিব আৰু মানে যদি বস্তু বাহিনী ক'ত
লুকাই ৰাখিছে আৰু ইনফৰমেশ্যন লোৱাৰ কাৰণে তেতিয়া এটো 187 BNSSৰ আন্ডাৰত a magistrate has power to provide the police custody of the accused তাৰ পিছত আছে কি আৰু এই 187 ক্লজ 3 আন্ডাৰতে এখিনি আছে যে সেই পুলিশ কাস্টডিটো কি হ'ব নোৱাৰে 15 ডেজ মোৰ দেন 15 ডেজ হ'ব নোৱাৰিব 15 ডেজৰ কম হ'ব লাগিব 15 ডেজ হ'ব পাৰিব তাতকে বেছি পুলিশ কাস্টডি দিব নোৱাৰিব আৰু যদি পুলিশ কাস্টডি নিদিয়ে তেনেহলে এই মানুহজনক জুডিশিয়াল কাস্টডিটো পঠাব পাৰে তে জুডিশিয়াল কাস্টডি পুলিশ কাস্টডি কি হয় এই মানুহজনক বা একিউজ পাৰসন পুলিশৰ আন্ডাৰত থাকে আৰু জুডিশিয়াল কাস্টডি কি হয় এটো তাতে এটো বেলেগ ডিস্ট্রিক্ট জেল বা এনেকে জুডিশিয়াল কাস্টডি তাতে পঠাই দিয়ে মানে ম্যাজিস্ট্রেটৰ ওচৰত থাকে আৰু এখিনি জানিলে হল ঠিক আছে এতিয়া কি আছে যদি বেল দিব খোজে যদি বেল লব খোজে হেতু ম্যাজিস্ট্রেটৰ পৰা লব পাৰে কাৰণ বেলৰ পাৱাৰ কি আছে ম্যাজিস্ট্রেটৰ ওচৰত আছে আৰু কি আছে সাপোজ কি হয় কেছটো বহুত ৰেপ ডাঙৰ কেছ হয় ৰেপ কেছ হয় মাৰ্ডাৰ কেছ হয় বা ডাঙৰ পানিশমেন্টৰ কেছ হয় তো তেতিয়া কি কৰিব লাগিব এই ম্যাজিস্ট্রেটক মানে সেকশন 232 বিএনএসএসৰ আন্ডাৰত এখিনি পাৱাৰ আছে যে এই সেকশন এই কেছটো কি কৰিব পাৰে তে কমিট কৰিব পাৰে কমিট মানে কি হয় মানে এই কেছটো ওপৰৰ কেছত ওপৰৰ কোৰ্টত মানে পঠাব পাৰে কাৰণ সেকশন 23 বিএনএসএসৰ আন্ডাৰত ম্যাজিস্ট্রেটৰ মানে পাৱাৰ আছে হাইয়েস্ট মানে পানিশমেন্ট 3 ইয়ার্স লৈকে দিব পাৰে মানে এটো কি আমাৰ জিএমএফসিৰ কাৰণে হয় কিন্তু জুডিশিয়াল ম্যাজিস্ট্রেট ফার্স্ট ক্লাসৰ কাৰণে হয় যেহেতু সালে জুডিশিয়াল ম্যাজিস্ট্রেট ফার্স্ট ক্লাসৰ কাৰণে তেওঁৰ কি আছে হাইয়েস্ট 3 ইয়ার্স লৈকে পানিশমেন্ট প্ৰভাইড কৰিব পাৰে 10000 লৈকে ফাইন প্ৰভাইড কৰিব পাৰে বা কমিউনিটি সার্ভিসটো দিব পাৰে কিন্তু যেতিয়া এতকে বেছি পারমিশন আছে এতকে তো বেছি তেওঁৰ তাৰ বেছি পাৱাৰ নাই কি কৰিব পাৰে তেও কি কৰিব লাগিব 332 বিএনএসএসৰ আন্ডাৰত সেকশন 332 বিএনএসএসৰ আন্ডাৰত তেওক মানে তেওঁৰ কেছটো সেশন কোৰ্টত কমিট কৰিব পাৰে মানে তাতে পঠাব পাৰে ম্যাজিস্ট্রেটৰ কি আছে সেকশন 23 আন্ডাৰত মানে 3 বছৰ 3 ইয়ার্স পানিশমেন্ট প্ৰভাইড কৰিব পাৰে আৰু সেকশন 22 of BNSS or under session court মানে পাৱাৰ আছে যে তেও ডেথ পেনাল্টি দিব পাৰে লাইফ ইমপ্ৰিজন দিব পাৰে ডাঙৰ পেনাল্টি বিলাক প্ৰভাইড কৰিব পাৰে সো